আপোনালোক আজি অৱগত যে যোৰহাট আজি জিলা কংগ্ৰেছ ভৱনত আমাৰ সন্মানীয় সভাপতি জিলা কংগ্ৰেছৰ সভাপতি শ্ৰী পুতুল বুঢ়াগোহাঁইদেৱৰ উপস্থিতিত আজি প্ৰায় 50ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে আমাৰ লগত যোগদান কৰে। এটা কথা ঠিক যে আজি যোগদান কৰে ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ জগন্নাথ বৰুৱা মহাবিদ্যালয় বাহনা কলেজকে প্ৰমুখ্য কৰি বিশেষকৈ এটা বিশেষ সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা তেওঁলোক আহিছে অধিকাংশ, আৰু বীৰ লাচিত সেনাৰ পৰা কিছুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে আজি আমাৰ লগত যোগদান কৰিছে। পোনপ্ৰথমে আমি তেওঁলোকক আজি আমাৰ সংগঠনৰ মজিয়ালৈ স্বাগতম জনাইছোঁ আৰু এক যুগান্তকাৰী পৰিৱৰ্তন বুলিয়ে ক'ব লাগিব যে গৌৰৱ গগৈ ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বৰ প্ৰতি তেওঁ ব্যক্তিত্বৰ প্ৰতি আকৰ্ষিত হৈ যেনেদৰে উত্তৰ প্ৰজন্মই তেওঁক নিৰ্বাচনপূৰ্ণ সমৰ্থন আগবঢ়ালে আৰু তাৰ পিছৰ পৰ্যায়ত এই যেনেদৰে তেওঁলোকে মুকলিকৈ যোগদান কৰিবলৈ আগবাঢ়ি আহিছে, এয়া মই ভাবোঁ যে আমাৰ যোৰহাট জিলা কংগ্ৰেছৰ বাবে এক শুভক্ষণ, এক শুভ লক্ষণ। আৰু আহিব লগা দিনত আপোনালোকে দেখিব ইয়াতকৈ বৃহৎ যোগদান কাৰ্যসূচী হ'ব। ইতিমধ্যে বিভিন্ন স্তৰৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ লগত আমাৰ আলোচনা চলি আছে আৰু অনতিপলমে গৌৰৱ গগৈ ডাঙৰীয়াৰ উপস্থিতিত এক বৃহৎ যোগদান কাৰ্যসূচী আমি যোৰহাট জিলা এনএছৰ উদ্যোগত বা জিলা কংগ্ৰেছৰ সহযোগত আমি কৰিবলৈ আমি আগবাঢ়িম। আৰু সেই কথাও নিশ্চিত যে আজিৰ দিনত যে বেলেগ সংগঠনৰ প্ৰতি ছাত্ৰ সমাজৰ বিশ্বাস আৰু আস্থা নাই, তেওঁলোকে কেৱল কংগ্ৰেছ দলৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বৰ প্ৰতি আস্থা আৰু সমৰ্থন পোষণ কৰি আজি যেনেদৰে তেওঁলোকে আগবাঢ়ি আহিছে তেওঁলোকলৈ আমি দলৰ মজিয়াৰ পৰা স্বাগতম জনাইছোঁ, আদৰণি জনাইছোঁ আৰু তেওঁলোকৰ সবল নেতৃত্বত আগন্তুক দিনত অধিক সবল আৰু শক্তিশালী ৰূপত যোৰহাট জিলা এনএছই কাম কৰি যাব বুলি মোৰ দৃঢ় বিশ্বাস।